নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেকা চাম জি9 চেনেললৈ। এমছৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো পদ হয়, ইয়াতে পদ মুকলি কৰা হৈছে। ইয়াতে জাষ্ট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কোনো ধৰণৰ এক্সাম দিব নালাগে। তো 12 পাছ কৰাসকলৰ লগত 10 পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লাই কেনেকৈ সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব, ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। পৰক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব পাৰিব। ইয়াতে আপুনি সম্পূৰ্ণ ডিটেইলছসমূহ চাব পাৰিব। ইয়াতে আপুনি দেখা হৈছে অৰ্গেনাইজেশ্যন নেম অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স। তো পোষ্ট নেম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ DEO। এপ্লাই মোডটো আপোনালোক অফলাইন যোগে এপ্লাই কৰিব লাগিব। ইলেকশ্যন প্ৰচেছটো আপুনি চাই দেখুৱাইছে এক্সাম, স্কিল টেষ্ট, ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন। জব লোকেশ্যন হ'ব অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এমছত কিন্তু আপোনাৰ চাকৰিসমূহ লাভ কৰিব। এমছ নিউ ৰিক্ৰুইটমেণ্ট এজ লিমিট হ'ব মিনিমাম আপুনি এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম 30 বছৰ হ'ব লাগিব। এপ্লিকেণ্ট ফিজ চাই দেখুৱাইছে আপুনি জেনেৰেল OBC EWS সম্পূৰ্ণ ফ্ৰী, ST SC কেটেগৰী সম্পূৰ্ণ ফ্ৰীত আপুনি এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি 12 পাছ কৰাৰ ইয়াতে এপ্লাই কৰিব। লাষ্ট ডেট হ'ব আপোনালোকৰ 19 অক্টোবৰলৈ কিন্তু আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ কাৰণে আপুনি স্কুল নগৰ তলতে ইয়াতে কৈছে ক্লিক হিয়াৰ অপশ্যন পাব। ক্লিক হিয়াৰ অপশ্যন আপুনি ক্লিক কৰি কিন্তু এপ্লাই কৰিব পাৰিব। এতিয়া কিন্তু আপোনালোকৰ লিংকসমূহ এক্টিভেট হোৱা নাই, যেতিয়া এক্টিভ হ'ব আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব এখন পেজৰ পৰা। যদি এপ্লাই কৰি কিবা অভেইলেবল কমেণ্টত জনাই মই আপোনালোকে হেল্প কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাম এটা ভিডিঅ'ত। ধন্যবাদ।